জোনাইৰ লক্ষী নেপালী বস্তিস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এখন দৈনিক বজাৰৰ ফলত ঘাইপথৰ ওপৰত সৃষ্টি হোৱা যান-জঁট আৰু দুৰ্গন্ধময় পৰিৱেশ সন্দৰ্ভত বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় এখন ৰাজহুৱা সভা। জোনাই থানা নাগৰিক সমিতিৰ উদ্যোগত মুৰকং চেলেক লক্ষী নেপালী বস্তি সাৰ্বজনীন দুৰ্গা মন্দিৰত অনুষ্ঠিত কৰা এই ৰাজহুৱা সভাত সভাপতিত্ব কৰে জোনাই থানা নাগৰিক সমিতিৰ সভাপতি কমলা শৰ্মাই। এই ৰাজহুৱা সভাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গ্ৰাহকৰ দুচকীয়া চাৰিচকীয়া বাহন পাৰ্কিং কৰি যান-জঁটৰ সৃষ্টি নকৰা আৰু বজাৰখনৰ চাৰিওফালে স্বচ্ছতা বজাই ৰখা আদি সম্পৰ্কে গ্ৰহণ কৰা হয় বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সভাত উপস্থিত থাকি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই জোনাই থানা নাগৰিক সমিতিৰ সম্পাদক তথা জোনাই থানাৰ প্ৰভাৰী আৰক্ষী বিষয়া দীপেন্দ্ৰ ছেত্ৰী, জোনাই থানা নাগৰিক সমিতিৰ সদস্য চাপ্পু চাহু, মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য পদুম ৰায়, সমাজসেৱক হৰি কুমাৰ প্ৰধান আদিৰ লগতে উপস্থিত থাকে নেপালী বস্তি তিনিআলিস্থিত দৈনিক বজাৰৰ ব্যৱসায়ীসকলো। ইফালে এই সভাৰ সিদ্ধান্তমৰ্মে শুক্ৰবাৰে পুৱাৰে পৰা নেপালী বস্তি তিনিআলিস্থিত দৈনিক বজাৰ দুৰ্গা মন্দিৰৰ চৌহদ আদিক নাগৰিক সমিতিৰ উদ্যোগত আৰু ব্যৱসায়ীসকলৰ সহযোগত ৰূপায়ণ কৰে চাফাই অভিযান। আমি জোনাইত বিশেষকৈ থানা লেভেল নাগৰিক কমিটিৰ সৌজন্যত জোনাইত যিবিলাক আমাৰ বজাৰ আছে, জোনাই বজাৰ বুলিয়ে কওক, নেপালী বস্তিৰ তিনিআলি যিখন বজাৰ তাৰ বুলিয়ে কওক, ৰুকচিনৰ বজাৰ বুলিয়ে কওক, ৰাংকুপৰ বজাৰ বুলিয়ে কওক, ষ্টেচনৰ বজাৰ বুলি কওক, এই বজাৰবিলাকত যিবিলাক লেতেৰা হৈ আছিলে, লেতেৰা হৈ থকাৰ কাৰণে আমি এটা এৱাৰনেছ কৰা হৈছে। কালি আমি এৱাৰনেছ কৰিলো, নেপালী বস্তি গোটেই ব্যৱসায় সন্থাৰ লগত আমি কালি এৱাৰনেছ এটা কৰিলো। আমাৰ লগত আছিলে আমাৰ OC আৰু আমাৰ নাগৰিক কমিটিৰ মেম্বাৰসকল আছিলে, ব্যৱসায়ীসকল আছিলে। আমি তাতে এটা সিদ্ধান্ত কৰিলো যে এতিয়া নিউজত ওলাই আছে যে নেপালী বস্তিত মানে খুব লেতেৰা, তাতে ইয়াতে মাংস কাটে, তাতে ইয়াতে মাছ বিক্ৰী কৰে, তাতে শাক পাচলি বিক্ৰী কৰে। তেতিয়া আমি তেওঁলোকৰ লগত যিটো আলোচনা কৰিলো, সেই আলোচনাৰ মতে যাতে এই নেপালী বস্তি যিখন আপোনাৰ বজাৰ আছে, এই বজাৰখন পৰিষ্কাৰ কৰিবৰ কাৰণে সকলোৱে লাগি আছে আৰু তাৰ প্ৰথম পদক্ষেপ হিচাপে আজি ব্যৱসায়ীসকলে আৰু লগত আমিও তেওঁলোকৰ লগত লগ লাগি পেলাই আজি আমি এখন বজাৰখন আমি পৰিষ্কাৰ কৰি আছো। আমি ভাবিছো যে এইখন বজাৰ যেনেকে পৰিষ্কাৰ হৈছে, জোনাই বজাৰ, ৰুকচিনৰ মাৰ্কেট, ৰাংকুপৰ মাৰ্কেট আৰু ষ্টেচনৰ মাৰ্কেটখন পৰিষ্কাৰ হ'বৰ কাৰণে মই জোনাইবাসীক সকলো ব্যৱসায় আৰু জোনাইবাসী ৰাইজক পৰিষ্কাৰ কৰি ৰখাবৰ কাৰণে সকলোকে মই অনুৰোধ জনাইছো। তাৰ লগতে আমি এটা সিদ্ধান্ত লৈছো যে এই নেপালী বস্তিত যিকোনো গাড়ী, যিকোনো ই-ৰিক্সা, যিকোনো মটৰচাইকেল আহি পেলাই ব্যৱসায় আগত সন্মুখত ৰখাই দিয়ে। আমি কালিৰ পৰা এটা ব্যৱস্থা ঠিক কৰি লৈছো যাতে মটৰচাইকেল এটা চাইডত লৈ গুচি যায়, ব্যৱসায় দোকানবিলাকৰ সন্মুখত মটৰচাইকেল নৰখায়, গাড়ীবিলাক অকণমান চাইডত পাৰ্কিং কৰিবৰ কাৰণে কালি আমি এটা সিদ্ধান্ত লৈছো। এই সিদ্ধান্তটোত মই সকলো জোনাইবাসী ৰাইজক যিসকলে ব্যৱসায় বস্তু কিনিবলৈ আহিছে তেখেতলোকক আমি অনুৰোধ জনাইছো, এই নিউজ যোগেদি আমি অনুৰোধ জনাইছো যাতে তেওঁলোকে গাড়ীবিলাক খুব ভালকে ৰখায়, নিয়মানুৱৰ্তিতা যাতে তেওঁলোকে বজাই ৰখায়। মই সকলোলৈ মই অনুৰোধ জনাইছো এই মুহূৰ্তত ক'ব লাগে।